हेलो गाइस वेलकम टू माय यूट्यूब चैनल मोर चैनल अन्य एटा भिडिओ आपनाक स्वागतम जनाइছো आमी আজি আহি আছো ঢেকিয়াখোৱা বৰনামঘৰলৈ বহুত দিনৰ পৰা আহিম বুলি ভাবি আছো আহিব পৰা নাছিলো তো আজি চান্স পালো আহি গলো তো আপোনালোকক দেখাব চেষ্টা কৰিম মোৰ নামঘৰটো বহুত ডাঙৰ তো চাই থাকক ভিডিওটো সম্পূৰ্ণলৈকে মাজতে স্কিপ নকৰিব আমি দেখাব চেষ্টা কৰিম আমি আহি আছো বাইপাছ পাইছোহি আৰু ইয়াৰ পৰা 400 কিলোমিটাৰ মান হ'ব বহুত টাইম লাগিব চাই থাকক আমি বৰ্তমান আহি হালদিবাৰী বুঢ়ীআই মন্দিৰ পালোঁ ইয়াতে আমি সেৱা এটা কৰি লওঁ গাড়ীখন ইয়াতে ৰখালে অলপ সেৱা এটা ভিতৰত কৰি লওঁ তাৰ পৰা আমি ঢেকিয়াখোৱা বৰনামঘৰলৈ আকৌ যাত্ৰা কৰিম ইয়াতে সেৱাটো কৰি ল'লোঁ এতিয়া আমি আহি আছোঁ আৰু 200 কিলোমিটাৰমান গ'লে আমি পাম ঢেকিয়াখোৱা বৰনামঘৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব মাজতে স্কিপ নকৰিব আমি ফাইনেলি আহি পাইছোহি আৰু এই গেটেৰে সোমাব লাগিব ইয়াৰ পৰা আৰু 500 মিটাৰমান গ'লে আমি পাম ঢেকিয়াখোৱা বৰনামঘৰ আমি ফাইনেলি আহি পালোঁ ফাইনেলি চাকি মন্দিৰ লৈ ল'লোঁ এতিয়া মন্দিৰত গৈ আছোঁ সেই আমি সেৱা কৰিবৰ কাৰণে চাই দেখোন নামঘৰটো দেখাব চেষ্টা কৰিম আপোনালোকক প্ৰথমবাৰ আহিছোঁ ঢেকিয়াখোৱা নামঘৰলৈ দেখাব চেষ্টা কৰিম ভিডিঅ'টো সম্পূৰ্ণলৈকে মাজতে স্কিপ নকৰিব ফাইনেলি আহি পাইছোঁ চাওক এইটোৱে মেইন গেট হয় এই গেটৰ ভিতৰেদি আমি সোমাব লাগিব ভক্তসকলে আহি ভৰি হাত ধুবলৈ পৰা ব্যৱস্থাও কৰি ৰাখিছে তলত পানী আছে চাওক ইয়াতে ভৰি হাত ধুই ভিতৰত সোমাব লাগিব আমি ভিতৰত সোমাই যাম বলক আপোনালোকো আহি থাককচোন মোৰ লগতে চাওক কিমান ডাঙৰ নামঘৰটো আমি ফাইনেলি ভিতৰত সোমাই আহিলোঁ আমি চাকি জ্বলাবৰ কাৰণে গৈ আছোঁ ভিতৰত চাকি জ্বলাই ল'লোঁ সেৱা কৰিলোঁ ইয়াতে আমি এতিয়া ভিতৰত যাম তাৰ ভিতৰত নাম হৈ আছে নাম খাম তাৰপিছত প্ৰসাদ খাম আপোনালোকক চাকি জ্বলাই ল'লোঁ ভিতৰলৈ গৈ আছোঁ চাই থাকক ফেমিলি শ্বেয়াৰ কৰি ল'লোঁ চাওক বেক চাইডটো মোৰ ভিডিঅ' চাওক আমি এতিয়া নামঘৰ ভিতৰত সোমাবৰ কাৰণে মই আহি আছোঁ চাওক
আমি আগেৰেদি ভিতৰত সোমাব লাগিব, ইফালেদি সোমাবলৈ নোৱাৰি। তো চাওক, মাজতে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। ইয়াৰ ভিতৰত আমি সোমালোঁ, কিমান ভক্ত আছে চাওক, সদায় ইমানেই ভক্ত হয় প্ৰতিদিনে। মেইন নামঘৰটো চাওক, মণিকোটটো আপোনালোকক দেখাব চেষ্টা কৰিম। চাওক কি সুন্দৰ, কিমান ডাঙৰ চাওক। ক'বলৈ গ'লে ছেকেণ্ড বৰদোৱা হয়, বৰদোৱা ফাৰ্ষ্ট আৰু এইখন ছেকেণ্ড হয়, ঢেকীয়াখোৱা বৰনামঘৰ। সঁচাই বহুত ভাল লাগিল চাই। মহাপুৰুষ মাধৱদেৱে ভৰি থোৱা মহাবাগ দেখাব আপোনালোকক লৈ যাওঁ বলক চাব। শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষতে এই ভাগ মুহাতে ভৰি ধুইছিল তেওঁ। চাওক কি সুন্দৰকৈ বান্ধি ৰাখিছে গিলাচেৰে। চাওক, মাধৱদেৱে ভৰি থোৱা মুহাটো চালোঁ। এতিয়া আমি ভিতৰত যাম, মন্ত্ৰীগছ আপোনালোকক দেখাব চেষ্টা কৰিম। মাধৱদেৱে জ্বলোৱা মন্ত্ৰীগছ এতিয়ালৈকে জ্বলি আছে, সকলোৱে জানে। আমি আপোনালোকক দেখাব চেষ্টা কৰিম, চাই থাকক। ভিতৰত সোমাই আছোঁ। এই গছে বন্তি, যি গছ বন্তি মাধৱদেৱে জ্বলাইছিলে, এতিয়ালৈকে বৰ্তমান চলিয়ে আছে। সকলোৱে জানে ঢেকীয়াখোৱা বৰনামঘৰত এই গছ সদায় জ্বলি থাকে। চাওক কি সুন্দৰ, ঢেকীয়া ফুল পাইহে চাওক। ঢেকীয়া ফুল। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু কিবা যদি ভুল হৈছে শুধৰাই দিব।